নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত প্ৰচণ্ড বৰষুণ, কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে এতিয়া সম্পূৰ্ণকৈ জানি লওক। ভয়ংকৰভাৱে নিৰৱচ্ছিন্নকৈ বৰষুণ পৰি আছে দুদিন ধৰি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ, উফন্দি উঠিছে ৰাজ্যৰ নৈ আৰু উপনৈসমূহ। প্ৰান্তে প্ৰান্তে বানে লৈছে সংসাৰীৰ ৰূপ। নিৰৱচ্ছিন্ন বৰষুণৰ বাবে উবালি পৰিছে গজপাত। 4 জুলাই পৰ্যন্ত ৰাজ্যৰ সকলো জিলাতে জাৰি কৰা হৈছে এলাৰ্ট। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা। ৰাজ্যৰ 2 জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে, লগতে 7খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু ইয়াৰ লগতে 20 জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ জিলাত কোনটো এলাৰ্ট জাৰি কৰা হৈছে সম্পূৰ্ণকৈ জানি লওক। কোন কোন জিলাত ৰেড এলাৰ্ট, অৰেঞ্জ আৰু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সম্পূৰ্ণকৈ জানি লওক। আপোনাৰ জিলাত কি এলাৰ্ট জাৰি কৰা হৈছে। আজিৰ দিনটোত ৰাজ্যৰ কাৰ্বি আংলং, নলবাৰী জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ৰেড এলাৰ্ট জাৰি কৰা 2 জিলাত প্ৰবলতকৈ প্ৰবল বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা। লগতে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, ডিমা হাছাওত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। অৰেঞ্জ এলাৰ্ট জাৰি কৰা গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়া জিলাতো কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। ইয়েলো এলাৰ্ট জাৰি কৰা যোৰহাট, মাজুলী, ৱেষ্ট কাৰ্বি আংলং, মৰিগাঁও, কামৰূপ, লগতে শোণিতপুৰ, দৰং, ওদালগুৰি, তামুলপুৰ, বাক্সা, বজালী, বৰপেটা, চিৰাং, কোকৰাঝাৰত ইয়েলো এলাৰ্ট জাৰি কৰিছে। নামনি, উজনি আৰু মধ্য অসমত বিজুলী, ঢেৰেকণিৰে বৰষুণৰ পূৰ্ণ সম্ভাৱনা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড পৰিমাণে বৰষুণ। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ ৰাজ্যৰ অৱস্থা, বৰ্তমান অৱস্থা কেনেকুৱা নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে আপোনাৰ ৰাজ্যত ভয়ংকৰভাৱে বানৰ প্ৰৱণতা আপুনি দেখা পাইছে নেকি? যদি বানৰ কোনো ধৰণৰ আশংকা দেখা পাইছে বা বানৰ সৃষ্টি হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে কোনটো অঞ্চল বা ৰাজ্য সেৱা আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভয়ংকৰ জলপ্ৰলয়ৰ আশংকা। NHPC লগতে নিপকোৱে মাতিব ভয়ংকৰ বিপদত। উজনি তথা উত্তৰ অসমত ভয়ংকৰ জলপ্ৰলয়ৰ আশংকা দেখা গৈছে। NHPC লগতে নিপকোৱে মাতিছে ভয়ংকৰ বিপদত। NHPCৰ কেইবাখনো গেট খুলি দিয়াৰ সম্ভাৱনা বৃদ্ধি পাইছে। লখিমপুৰ, ধেমাজি লগতে প্ৰশাসনলৈ প্ৰকল্প কৰ্তৃপক্ষই প্ৰেৰণ কৰিছে জাননী। অত্যাধিক বৰষুণৰ বাবে আগতীয়াকৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে NHPCয়ে। সোণশিৰি নদীৰ পৰা প্ৰায় 16,000 কিউমেক পানী নিৰ্গমনৰ সম্ভাৱনা। নৈপৰীয়া লোকক সজাগ সচেতন হৈ থকাৰ বাবে আহ্বান জনাইছে। আনহাতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ৰঙা নদীৰ প্ৰকল্পটো। হয় বন্ধু-বান্ধৱীসকল, ভয়ংকৰভাৱে বৃদ্ধি পাইছে বান পৰিস্থিতি আৰু আপোনালোকৰ অঞ্চলৰ অৱস্থাটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত। হয় বন্ধু-বান্ধৱীসকল, 1 জুলাইৰ পৰা সম্পূৰ্ণকৈ একেটা নিয়ম পৰিৱৰ্তন হ'ব। দেশত আহি আছে 3খনকৈ নতুন কঠোৰ ফৌজদাৰী আইন। 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন আৰু 1 জুলাইৰ পৰা এই আইন 3খন বলবৎ কৰা হৈছে। এই 3খন আইনত কি আছে ব্যাখ্যা আগবঢ়ালে কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে। পূৰ্বৰ আইন বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব বিচৰাৰ উদ্দেশ্যে জনালে মন্ত্ৰীজনে। আইনৰ জৰিয়তে ভাৰতীয়ক দণ্ড বিহাৰৰ উদ্দেশ্য আছিল ব্ৰিটিছৰ। আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা আৰু তাৰ বাবেই আৰু যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে। পূৰ্বে গুৰুতৰ অপৰাধত আৰোপ কৰা বহু ধাৰা আছিল সুৰঙা আৰু নতুন ধাৰা আৰোপ কৰা শাস্তি আৰু কঠোৰ কৰিব নতুন আইনে। কাৰাদণ্ডৰ পৰা জামিনলৈ সকলো বৃদ্ধি হ'ব নতুন আইনৰ ধাৰাত। নতুন আইনেৰে গুৰুতৰ অপৰাধত বিহিব পাৰিব ফাঁচীৰ শাস্তি। ধৰ্ষণত জড়িত কোনো অপৰাধী সাৰি যাব নোৱাৰিব এতিয়াৰ পৰা। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা, সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যা জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী। কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড। কেৱল ইয়াই নহয়, দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰা তথ্য। গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন।
মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহৰ আইন প্ৰয়োজন নহ'ব হিট এণ্ড ৰানত আৰোপ কৰা শাস্তি সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে 106(2) ধাৰাটো কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত হয় বন্ধুবান্ধৱীসকল এইকেইটা সম্পূৰ্ণকৈ পৰিৱৰ্তন কৰা হৈছে 1 জুলাইৰ পৰা তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এয়াৰটেলৰ গ্ৰাহকলৈ এটা দুখৰ খবৰ এয়াৰটেলে বৃদ্ধি কৰিলে ৰিচাৰ্জৰ মূল্য এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহকলৈ আহিল এটা বেয়া খবৰ জিঅ'ৰ পিছতে এয়াৰটেলে বৃদ্ধি কৰিলে ৰিচাৰ্জৰ দাম এয়াৰটেলৰ গ্ৰাহকৰ ওপৰত পৰিল পুনৰ মাথমাৰ জিঅ'ৰ সমান্তৰালকৈ এয়াৰটেলেও বৃদ্ধি কৰিলে সকলো প্লেনৰ নিৰিখ এয়াৰটেলৰ গ্ৰাহকসকলে ৰিচাৰ্জৰ বাবে সাজু হওক অধিক দাম ভৰিবলৈ এয়াৰটেলৰ প্ৰতিটো প্লেনৰ নিৰিখ 10ৰ পৰা 21% বৃদ্ধি কৰা হৈছে প্ৰিপেইড আৰু পোষ্টপেইড উভয় ৰিচাৰ্জৰ ক্ষেত্ৰত বৃদ্ধি পাব মূল্য 3 জুলাইৰ পৰা অধিক ব্যয়বহুল হৈ পৰিব এয়াৰটেলৰ ৰিচাৰ্জ এয়াৰটেলে হঠাৎ নিৰিখ বৃদ্ধি কৰাক লৈ লাগিছে হাহাকাৰময় পৰিস্থিতি কোনটো প্লেনত কিমান বৃদ্ধি নিৰিখ সম্পূৰ্ণকৈ জানি লওক এয়াৰটেলৰ 28 দিনৰ 179 টকা প্লেনৰ দাম হ'বগৈ 199 টকা বছৰীয়া ডাটাৰ পেক লগতে পোষ্টপেইড আৰু সকলো বৃদ্ধি পাব নিৰিখ এয়াৰটেল কোম্পানীয়ে সম্পূৰ্ণকৈ বান্ধি দিছে ব্যয়বহুল 96 দিনৰ 479 টকা প্লেনৰ দাম হ'বগৈ 579 টকা 84 দিনৰ 445 টকা প্লেনৰ দাম হ'বগৈ 509 টকাকৈ সদ্যব্যৱহাৰ 19 টকাৰ এদিনৰ ডাটা পেক হ'বগৈ 22 টকাকে 28 দিনৰ 299 টকা প্লেনৰ দাম হ'বগৈ 349 টকাকে এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহকলৈ আহিছে এটা বেয়া খবৰ তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জিঅ'ৰ গ্ৰাহকৰ ওপৰত মাথমাৰ প্ৰতিটো প্লেনৰ নিৰিখ বৃদ্ধি কৰা হৈছে 3 জুলাইৰ পৰা বলবৎ হ'ব নতুন নিৰিখ জিঅ'ৰ পুনৰ লাখ লাখ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ কিয়নো অৱশেষত জিঅ'ৰ প্ৰতিজন গ্ৰাহকৰ ওপৰত মাথমাৰ বৃদ্ধি পালে প্ৰতিটো প্লেনৰ নিৰিখ কোনটো প্লেনত কিমান টকা বৃদ্ধি পালে নিৰিখ এতিয়া আপুনি চাই লওক মাহেকীয়া 155 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 189 টকালৈকে 209 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 249 টকালৈকে হয় বন্ধুবান্ধৱীসকল 239 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 299 টকালৈকে 299 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 349 টকালৈকে 349 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 399 টকালৈকে 399 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 449 টকালৈকে দুমাহীয়া প্লেনৰ নিৰিখ বৃদ্ধি কৰা হৈছে 479 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 579 টকালৈকে 533 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 629 টকালৈকে 90 দিনীয়া প্লেনৰ নিৰিখ কিমান টকাকৈ বৃদ্ধি পালে 666 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 799 টকালৈকে 719 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 859 টকালৈকে 999 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 1199 টকালৈকে হয় বন্ধুবান্ধৱীসকল আপোনালোকে নিশ্চয় এয়াৰটেল আৰু জিঅ'ৰ সম্পূৰ্ণকেইটা প্লেনৰ মূল্য জানিলে আৰু অহাকালিৰ পৰা সম্পূৰ্ণকৈ এইকেইটা প্লেন চেঞ্জ কৰা হ'ব যদি কোনো ৰিচাৰ্জ কৰিব লগা আছে এতিয়া আপুনি ৰিচাৰ্জটো কৰি লওক সো বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ